নিশ্চয় আপোনালোকে অশান্তি পাইছে যে এখেতে দেখোন বহুখিনি কৈ যায় পঢ়িবলৈ নিদিয়ে নহয়নে? আমিতো সদায় পঢ়িছোঁ, অৰ্থখিনি জানি যাওক। আমাক বুলি নহয়, আমি একো নাজানো। এই অৰ্থ জানি যাওক, তেতিয়াহে তাৰ ৰস পাব। আমি আগত আমাৰ বাপজনৰ গৃহত কৈ গৈছিলোঁ, এই শাস্ত্ৰভাৱৰ নাম 4টা। আপোনালোক আছিল, কৃপা কৰকচোন কি নাম 4টা কৈ গৈছিলোঁ। শাস্ত্ৰভাৱৰ নাম 4টা। সুৰেখা কিয় কৰিব লাগে তাকো কৈছিলোঁ। সেৱা কৰিছোঁ বাৰু, আলোচনাই আছেনে মনত? পাহৰিলে নহয়নে? এইকাৰণে আমি সদায় আলোচনা কৰিব লাগে। এনেই আমি বহি কেতিয়াও ঈশ্বৰৰ আলোচনা কৰিব নোৱাৰোঁ, আমাৰ সময় কাৰো নাই। আজি এই বাপজনৰ গৃহলৈ আপোনালোক কিয় আহিছে? নিমন্ত্ৰণ কৰিছে, আৰু নিমন্ত্ৰণ কৰিলেও নাহিব। কিন্তু এটা বান্ধন আছে সমাজত, নাহিলে মোৰ ঘৰলৈ নাযাব নহয়, গৈ অকণমান সময় হ'লেও দেখা দি আহিব লাগিব, হয়নে? এই বান্ধনত আহিছোঁ, সোনকালে পঢ়ক, যাব লাগে, সেইটো নহয়। সোনকালে যাওক, অকণমান আলোচনা কৰি যাওক। আলোচনা কৰাৰ সময়কণ সুবিধাকণ কোনে দিলে? আজি আমাক কিয় বৈষ্ণৱজনে দিলে। আজি নিচিনা সৌভাগ্য দিন আমি হয়তো আৰু দ্বিতীয় দিন নাপাবও পাৰোঁ। এইটো আমাৰ সৌভাগ্য দিন। আলোচনা পাইছোঁ কিয়? সাধুৰ সংগ পালোঁ, সাধুৰ সংগত কৃষ্ণ নাম আলোচনা হ'ব। সাধু সংগ অনুকৰা, শ্ৰৱণ কীৰ্তন কৰা, হৰিহৰা, পাখণ্ড আচাৰ বুলি কৈছে। এই সাধু সংগত আমি ঈশ্বৰৰ কথাই আলোচনা কৰিব লাগিব। গাঁৱতে সকলোৱে ধুনীয়াকৈ গাওঁ পালন কৰোঁতে আপোনালোকে কৰে, মহান মহান গুৰুসকলে, কিন্তু আমি অভাজনেহে নকৰোঁ। কি গাওঁ চাবচোন। ভকতৰা সংগ এৰি আৰু হৰি নাম প্ৰেমত জৰি হয়নে নহয়? গাঁৱতে গাওঁ, কিন্তু ভকতৰ সংগ এৰিয়ে আমি সমস্ত যাওঁ। গতিকে পাৰিলে যাব নালাগে বুলি আমাক শাস্ত্ৰই কৈছে। আমি কোৱা নাই। সবাৰ চৰণত আমি ভক্তি সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ দুটা শুনিলোঁ, এই ক'লে যে হাতে পাঁচে হৈয়া সাজু, এই কথাটো বুজাই দিয়ক। আকৌ এটা কথা থাকিল যে মও নানিব, দিয়াও নানিব বুলি বোৱাক ক'লে, হালিয়াটো নানিবা, কি কথাটো ইয়াকে? কৃষ্ণ সদৰ্শন দেৱৰ যোৱা নেই। আমাৰ গুৰুজনে এভাগ অমৃতবাণী দিছে বাৰু, নকলেও দুখ হ'ব, আৰু ক'বলৈতো সাধু সন্তৰ পৰা অকণমান অনুমতি অভাজনে বিচাৰিছোঁ। হাতে পাঞ্চে হুয়া বাজু, ইয়াত আমাক সৰ্বপ্ৰথমে বুজাইছে পাঞ্চ মানে 5, পঞ্চ কাণক কেন্দ্ৰ কৰিছোঁ। সাত হ'ল সপ্ত ধাতুৱে দেহটো গঠিত। এই সপ্ত ধাতুৰ দেহটো গঠিতৰ দ্বাৰা তাৰ মাজত পঞ্চ কাণে কৃষ্ণৰ নাম যদি সদায় সত্য শুদ্ধ প্ৰকাশ কৰিব পাৰে, তেতিয়াহ'লে এই সংসাৰ পৰা জীৱাত্মা বাদ হৈ যাব পাৰিব। চমুকে কৰিম। আৰু এটা কৈছে, আপোনাৰ বাক্যটো মাধৱ পুৰুষক কৃপালু গুৰুজনে কৈছিল। মাধৱ পুৰুষই খুজি লৈছিল, বোলে বাপ ঈশ্বৰ আমালৈ বোলে হয় নেকি? বাৰু দিয়া হ'ব, কৰ্ম এটা কৰিবা।
বোলে চাই চাই মাৰিবা খৰ, মৰাও নানিবা জীয়াও নানিবা, সুধা হাতে নাহিবা ঘৰ। বোলে বাপ ঈশ্বৰ আপোনাৰ যদি কৃপা হয়। তেওঁ মৃগৰ মাৰিবলৈ গ'ল, পিছদিনা আনি দিলে, বোলে সহজ হৈছে। এতিয়া মৰাও অনা নাই, জীয়াও অনা নাই, সুধাটো অহা নাই। বাস্তৱ জগতত বুজাইছে আমাক কি বুলি, আমি যদি চিকাৰ কৰিবলৈ যাওঁ, মাৰি আনিলেও নহ'ব, জীয়া ধৰি আনিলেও নহ'ব বুলি কৈছে নহয়। খালি হাতো আহিব নালাগিব। তেতিয়াহ'লে আমাক বুজাইছে এই চৰাই ডিম্বটো কি মৰাও নহয়, জীয়াও নহয়। গতিকে সেইটো মাধৱ পুৰুষে ঘোষাত লিখি দিছে, গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী। বুজি পাইছেনে? গতিকে এই শাস্ত্ৰভাগৰ প্ৰথম কলিটো গুৰুজনে আৰম্ভ কৰোঁতে মাধৱ পুৰুষে হাত পাতি ল'লে। শাস্ত্ৰভাগত ঘোষা ভাগত কি লিখিছিল? প্ৰথমতে ভজন, হয়নে? আমাৰ দেখোন প্ৰথমে কৰণে, প্ৰথমে ভজনে দিলে আমাক। মুক্তিৰ নিস্পৃহ যিটো সেহি ভকত সকলমো, ৰসময় মাগো ভগৱতী বা ঈশ্বৰ। কৃপা যদি হয় বোলে হ'ব, চাই চাই মাৰিবা খৰ, মৰাও নানিবা জীয়াও নানিবা, সুধা হাতে নাহিবা ঘৰ। পঢ়িলে ইমান ধুনীয়া লাগে, হয়নে? অৰ্থটো ইমান কঠিন, উলিয়াবলৈ বৰ টান। বগৰী গুটিৰ দৰে দিলে, বগৰীটো পকিলে খাই বৰ আমোদ লাগে, দাঁতত লাগিলে নমা, গুটিটো নাথাকে, গুটিটো ওলাই যায়। গুটিটো ভাঙিব পাৰেনে বাৰু? যদি ভাঙি দিয়ে তাৰ ভিতৰতো বগৰীৰ খোৱাতকৈও বেছি মিঠা পায়। এই ভাগৰ কথা কৈছে যে সুধা হাতে নাহিবা ঘৰ। গতিকে ফকৰাতে আমাৰ ভক্তি তত্ত্ব সমস্তখিনি সুন্দৰভাৱে দিয়া আছে। এতিয়া ভজন দিলে, কৰণটো নিদিলে, কৰণ বহুত পিছত লোকলে, নহয়নে? এতিয়া আমাৰ ভজন হ'লে আগত কৰণ হয়। আমি সোধা নাই, আপোনালোকৰ সেৱা ধৰিছোঁ। আমাৰ ভজন সদায় আগত হয়। দেখা চাৰ কৰণটো গুৰু ঘৰ ল'লোঁ, কিন্তু তাৰ আগতে ভজন চলে। তেনেকৈ জানে, বোলে কালিলৈ বা ইমান তাৰিখে কৰণ দিম, আমাৰ নামঘৰলৈ গুৰুজন আহিব, হয়নে? ল'ৰাজনক ক'লোঁ, ল'ৰাজনে চিনি পাইছে মোৰ দেউতাৰ শৰণ লোৱা গুৰুজন দেখিছোঁ আগতে। সেই গুৰুজনৰ ৰূপটো মোৰ হিয়াৰ মাজত আহি গ'ল। সেই গুৰুৰ ওচৰত শৰণ লওঁ, ভজিলোঁ। পিছত দেখা যাৰ শৰণৰ কথাকেইটা কয়, তাৰ পিছত শৰণৰ মন্ত্ৰখিনি দ্বিতীয়বাৰ দিয়ে, হয়নে? হয়নে নহয়? অকণমান ক'বচোন। হয়, এতিয়া শৰণ আমি সকলোৱে ল'লোঁ, নাই? আপোনালোক সমস্তই শৰণ হ'ল, কিন্তু আপোনালোকে এই শৰণ নোহোৱা প্ৰাণীটোৱে অধম। এই অধমে কিন্তু আজিলৈকে শৰণ হোৱা নাই। কিন্তু এটা হৈ আহিছোঁ, আশ্ৰয় লৈ আহিছোঁ। শৰণ কিন্তু হোৱা আমাৰ নাই। শৰণৰ সংস্কাৰ, সংস্কাৰ যেতিয়া হ'ব তেতিয়া শৰণ হয়। শৰণ শব্দ আশ্ৰয়, গুৰুৰ ওচৰত আশ্ৰয় ল'লোঁ, নহয়নে? আৰু এইকাৰণে কৈছোঁ যে আমাৰ শৰণ হোৱা নাই। ভাগৱতৰ 4 শ্লোকত বুজাই দিলে জ্ঞান বিজ্ঞান তদম ৰহস্য। বিজ্ঞানৰ কথা এটা সোমাই আহিল, হয়নে? এতিয়া আপোনালোকৰ সকলোৰে হাতত বিজ্ঞানৰ দ্বাৰা এটা যন্ত্ৰৰ প্ৰত্যেকৰ হাততে আছে, আছেনে নাই বাৰু? বিজ্ঞানৰ
দ্বারা সৃষ্টি করা এটা যন্ত্র। বুঝি পাইছেনে সেইটো কি যন্ত্র? মোবাইল ফোন আছে নহয়। এতিয়া সেই মোবাইল ফোনটোৱে আমাৰ শৰণৰ যিটো সংস্কাৰৰ কথা বুজাই দিলে আমি বুজি নাপালোঁ। আপোনালোকৰ যিটো মোবাইল আছে নম্বৰ কেইটা? আপোনাৰ মোবাইলটোৰ নম্বৰ কেইটা? এটা। সংখ্যা কেইটা? 10টা। 10টা সংখ্যাত এটা মোবাইল নম্বৰ হয়নে? হয়নে নহয়? আমি 10টা সংখ্যা মোৰ নম্বৰ মোবাইলটো 10টা সংখ্যা বুলি কওঁ নেকি? বোলে মোৰ নম্বৰ কৰক 1 কিন্তু সংখ্যা 10টা হয়নে? 10টা সংখ্যাই কি কৰে? ইয়াত থকা 10টা ইন্দ্ৰিয়ক এড কৰিব পাৰিছোঁ নে নাই? যদি এড কৰিছোঁ কৃষ্ণৰ ভকতি হ'ব। আৰু এই 10টা সংখ্যাৰ নম্বৰটো ধৰি লওক আমি বাপজনলৈ সংযোগ কৰিবৰ কাৰণে আমি মোবাইলত সংযোগ কৰি দিলোঁ। ভুলে ক্ৰমে নম্বৰ এটা বেলেগ আহি গ'ল, আমাৰ গুৰুজনৰ নম্বৰটো বাজি উঠিল। গুৰুজনে ধৰিব চিনি পোৱা নাই কৃষ্ণ কাক বিচাৰিলে, আমি বাপজনৰ নামেই বোলে আমি নহয় দিয়ক। তেতিয়া সেই নম্বৰটো কি নম্বৰ বুলি কোৱা হয়? ৰং নম্বৰ। কৃষ্ণ বহুদিন যাই থাক। ৰং নম্বৰ যিজন গুৰু ওচৰত শৰণ ল'লো, যিকেইটা মন্ত্ৰ দিলা পাহৰিলোঁ। এতিয়া ওচৰত এটা গোসাঁই ঘৰত সোমাই মই নোসোমালেতো ক'ব নোৱাৰে এখেতে গুৰুকে ডাঙৰ দিয়ে বাপজন প্ৰসাদ দিব নোৱাৰিব, মইতো সোমাব লাগিব। এতিয়া মই সোমালোঁ গুৰু ঘৰত, সময় অকণ কৰিলোঁ আৰু সঁচাই মিছাই কথা কিছুমান পাহৰিলোঁ। মোৰ তেতিয়া বাৰু নম্বৰটো সংযোগ হ'বনে? কি নম্বৰ হ'ব? ৰং নম্বৰ। ঈশ্বৰৰ লগত সংযোগ নহ'ল, তেতিয়া বাৰু মোৰ শৰণ হ'লনে? সেইকাৰণে কৈছোঁ অভাজনৰ শৰণ হোৱা নাই। আপোনাৰ খবৰ হৈছে। গুৰু বাক্যকেইটা কেতিয়াও পাহৰিব নালাগে। সেইকাৰণে গুৰুৱে সংগী হৰি ভকত ৰাখি পেলাই কথাখিনি দিয়ে। আমি এতিয়া সেইবিলাক পাহৰি গ'লোঁ, ভকতি এৰি দিলোঁ একসকল গুৰুসকল। আন একো নাজানিলেও গুৰুৱে দিয়া কথাকেইটা পূৰ্ণাংগকৈ যদি কৰিব পাৰে, সমস্ত ভকতি ঈশ্বৰৰ কৃপাত হৈ আগুৱাই গৈ থাকিব পাৰিব। সেইকাৰণে ইয়াৰ দ্বাৰাই আমাক জ্ঞানটো দিলে, কিন্তু আমি এই জ্ঞানটো আজিলৈকে ল'ব নাজানিলোঁ। কৃষ্ণ